যায় সময় বাট ভেটিৰ নমস্কাৰ। আজি আমি আমাৰ এই আজৰিৰ ধেমালি চেনেলটিৰ জৰিয়তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি বহুদিনৰ পৰা আমাৰ ভিডিঅ'সমূহৰ মাজতেই কিছুমান বিশেষ ধৰণৰ অনুৰোধ পাইছিলোঁ। যিহেতু আমি একোগৰাকী BEdৰ প্ৰশিক্ষাৰ্থী, গতিকে অনুৰোধ আছিলে যে আমি BEdৰ পাঠ্যক্ৰমৰ ওপৰত বা আমি কেনেদৰে BEdৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলোঁ সেই বিষয়ে বহুতে আমাক সুধিছিলে। কিন্তু আজি আমি আমাৰ মানে লগৰ বান্ধৱীসকলৰ সৈতে তেওঁলোকে কেনেদৰে তেওঁলোকে BEdৰ যি যাত্ৰা, এই যাত্ৰাত প্ৰৱেশ পৰীক্ষা সম্বন্ধীয় কেনেধৰণৰ প্ৰস্তুতি চলাইছিল তাৰ বিষয়ে তেওঁলোকৰ মন্তব্যসমূহে ল'বলৈ ওলাইছোঁ। যদিওবা আমি ভৱিষ্যতে ভিডিঅ'ৰ জৰিয়তে নেক্সট ভিডিঅ'ত আমাৰ এই ধৰণৰ BEd এণ্ট্ৰেঞ্চ সম্পৰ্কীয় চিলেবাছ তথা বিভিন্ন ধৰণৰ পদ্ধতি সম্পৰ্কে আমি বিতংকৈ আলোচনা কৰিম। আৰু আজি আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ মাজলৈ। আমি সকলোৱে নিজৰ নিজৰ এই যাত্ৰাৰ অনুভৱসমূহ ব্যক্ত কৰিম। আৰু মোৰ লগত আছে এয়া মীনাক্ষী বা, ধৃতিপৰ্ণা, আৰু সকলোৱে চিনিয়ে পায় আমাৰ এনেই বাকীবিলাক সময়ত আধৰুতা, আৰু আজিৰ অতিথিয়ে বুলি ক'ব লাগিব চয়নিকা, আৰু মই নিজে অৰুন্ধতী দেই। আৰু এতিয়া আমি জানিব বিচাৰিম মীনাক্ষী বাৰ পৰা, তুমি যিহেতু এতিয়া বৰ্তমান এগৰাকী দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষাৰ্থী, গতিকে তুমি BEdৰ যি এণ্ট্ৰেঞ্চৰ সময়ত কেনেধৰণে প্ৰস্তুতি চলাইছিলা? মই বাৰু বিশেষকৈ একো প্ৰস্তুতি চলোৱা নাছিলোঁ, হ'লেও মই চিলেবাছখন অলপ ফ'ল' কৰিছিলোঁ। লগতে মই ইউটিউবৰ পৰাও বহুখিনি মানে পইণ্টবিলাক চাইছিলোঁ, মানে যিবিলাক আমাৰ BEd ৰিলেটেড মানে টপিক থাকে সেইবিলাকৰ ওপৰতো মই মানে ইউটিউবটো তাতে চাৰ্চ কৰি বহুখিনি মানে উপকৃত হৈছিলোঁ। তেনেকৈ মই মানে কৰিছিলোঁ আৰু এইখিনিতে আকৌ মীনাক্ষী বাৰ বাৰু খুব এটা ভাল নম্বৰেই পাইছিলে বাৰু এণ্ট্ৰেঞ্চতো। গতিকে মীনাক্ষী বাৰ বাৰু আজি অনুভৱখিনি জানিলোঁ, কিন্তু বিতংভাৱে যিটো ভিডিঅ' মানে আমি আগবঢ়াম পিছলৈ, তাত তেওঁ বেছি ভালকৈ আমাক কথাবিলাক ক'ব। আৰু এতিয়া কোৱা ধৃতিপৰ্ণা, তোমাৰ কেনেধৰণে তুমি প্ৰস্তুতি চলাইছিলা? নমস্কাৰ। মোৰো বিশেষ ইমান নাছিল, তথাপি মই চিলেবাছখন ফ'ল' কৰিছিলোঁ। চিলেবাছৰ যোনবোৰ টপিক আছিল, টপিকটো খালি মানে সদায় এদিন এটাই চাইছিলোঁ, মানে গোটেইখিনি অভাৰলেপিং কৰি চোৱা নাছিলোঁ। আৰু মই জিঅ' BEd বুক ফ'ল' কৰিছিলোঁ আৰু তাৰ ৰিলেটেড ইউটিউবত চাৰ্চ কৰি তেনেকেই পঢ়িছিলোঁ। এইখিনিতে বাৰু কওঁ, কাৰণ ধৃতিপৰ্ণা যিহেতু এগৰাকী ইয়াৰে স্থানীয় ছোৱালী নহয়, তাই ডিব্ৰুগড়ৰ, আৰু লগতে তাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষা গ্ৰহণ কৰিছিলে আৰু পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত BEd পৰীক্ষা দিছে। গতিকে তোমাৰো হয়তো অনুভৱবোৰ অলপ হ'লেও সুকীয়া বাকীবিলাকতকৈ। গতিকে নেক্সট ভিডিঅ'ত তুমিও আমাক আৰু ভালকৈ জনাবা। এতিয়া আহিছোঁ আমাৰ চয়নিকাৰ ওচৰলৈ। তাইও খুব এটা ভাল মাৰ্কছেই পাইছিলে এণ্ট্ৰেঞ্চত। গতিকে কোৱা তোমাৰ অনুভৱৰ কথা। নমস্কাৰ। অনুভৱ বুলি ক'লে মানে যিহেতু আমি BEdৰ এণ্ট্ৰেঞ্চৰ কথাখিনি পাতি আছোঁ, মই পাৰ্চনেলি মোৰ পাৰ্চনেল জাৰ্ণিটোৰ কথা অকণমান ষ্টাৰ্টিংটোৰ কথা অকণমান ক'ম। যিহেতু চিলেবাছৰ ওপৰত বিষয়ত ভিডিঅ' বনোৱা হ'ব, তেতিয়া সেইবিলাক ডিছকাছ কৰিম। এতিয়া মানে বহুতৰে এইটো দুমোজা থাকে, মাষ্টাৰ্ছ কৰাৰ পাছত নেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব নে BEd কৰিব। মোৰো সেই দুমোজাটো আছিল, থকাৰ কাৰণে মোৰ এবছৰ এটা গেপ হৈ গৈছিলে। মাষ্টাৰ্ছ কৰাৰ পাছত নেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে একবছৰ এটা হাতত লৈছিলোঁ। এতিয়া মোৰ নিচিনাকৈ হয়তো বহুতে সেনেকুৱা দুমোজাত থাকে, যিয়ে মাষ্টাৰ্ছ কৰি থাকোঁতে নেটটো ক্লিয়াৰ কৰিব নোৱাৰে, বা যাৰ ড্ৰিম থাকে সিহঁতৰ মানে দুমোজাটো থাকি যায়, BEd কৰিব নে নেট কৰিব। এতিয়া মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা ক'ব বিচাৰিম যে মাষ্টাৰ্ছ যিসকলে বৰ্তমান কৰি আছে, তেওঁলোকে মাষ্টাৰ্ছ কৰি থকা সময়খিনিতে যদি নেটটো ক্লিয়াৰ কৰি ল'ব পাৰে তেতিয়া বহুতেই ভাল। মাষ্টাৰ্ছত এডমিশ্যন লোৱাৰ পিছৰে পৰা নেটটো ট্ৰাই কৰিব লাগে, আৰু যদি মানে লাগি থকাৰ পাছতো নেটটো ক্লিয়াৰ নহয়, তেতিয়া ফাইনেন্সিয়েলি যদি সম্ভৱ হয় তেতিয়া BEdটো কৰি লোৱা ভাল। কাৰণ নেট বুলি কওঁতে আমি অকল এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আমি অকল লাগি থকা যায়, কিন্তু যদি BEdটো কোৱালিফাই হৈ লওঁ তেতিয়া হায়াৰ ছেকেণ্ডাৰী হওক, হাইস্কুল হওক বা CTET বা এনেকুৱা বিভিন্ন স্ক'প আহি যায়। গতিকে প্ৰেক্টিকেলি যদি বস্তুটো চাব যাওঁ মই নিজৰ অভিজ্ঞতাৰ পৰা, তেতিয়াহ'লে মাষ্টাৰ্ছ কৰাৰ পাছত BEdটো কৰি লোৱাটো মই ভাল বুলি ভাবোঁ। ঠিক আছে বাৰু। এইখিনিতে আৰু এটি কথাও জনাওঁ যে যিহেতু তাই নেট আৰু BEdৰ কথা কৈছে, তাই BEd কৰি থকাৰ সমান্তৰালভাৱে
যোৱা ডিচেম্বৰৰ UGC নেটটো ক্লিয়াৰ কৰিছে ইংলিছত। গতিকে তাই সেইখিনি সমান্তৰালভাৱে চলাই গৈছিলে বাৰু। তাৰ উপৰিও যিহেতু তাই খুব ভাল কথা এটাই কৈছে, হাইস্কুলৰে হওক বা হায়াৰ ছেকেণ্ডেৰীৰে হওক সকলোবিলাক ক্ষেত্ৰতে আমি BEdটো থাকিলে এপ্লাই কৰিব পাৰোঁ। গতিকে ক'ব গ'লে একঘেয়ামি এটা লাইনত থকাতকৈ BEdটোত মানে বহুতখিনি ৰাস্তাই খোল খাই যায়। গতিকে আৰু নিজৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ কথাও আমি ক'ব যাওঁ যে BEdত সকলোৱে অলৰাউণ্ড ডেভেলপমেণ্ট হ'বই। গতিকে আৰু কোৱাচোন তোমালোকৰ বেলেগ মানে এনেকুৱাকৈ এক্সট্ৰা কাৰিকুলাৰে হওক বা BEdৰ জাৰ্ণিটো তোমালোকৰ কেনেকুৱা মানে অনুভৱ হৈছে, কি শিকিছা বা নিজে কেনেকুৱা এক্সপেক্টেশ্যন ৰাখিছিলা আৰু বৰ্তমান কেনেকুৱা ফল পাইছা, তাৰ বিষয়ে অকণমান কোৱাচোন তোমালোকে। এতিয়া অনুভৱ বুলি কওঁতে আমি আটাইকেইজনীৰে বেলেগ বেলেগ অনুভৱ আছে, চিমিলাৰো আছে। এতিয়া মোৰ কেনেকুৱা হৈছিলে BEdটো লওঁতে আগৰ কথাখিনি প্ৰকাশে পাইছে, যিহেতু পৰীক্ষা দিবৰ কাৰণে টেট দিবৰ কাৰণে BEd লাগে। প্ৰথম মানে অবজেক্টিভটো সেইটোৱে আছিল, টেট দিবৰ কাৰণে BEd লাগে, সেইকাৰণে এডমিশ্যন লৈছোঁ। তোমালোকৰো চাগে আছে BEdত মানে কিবা এটা শিকিম বা BEdটো মোৰ ডিগ্ৰী এটা লাগে সেই বুলি আহে, টেট দিব লাগে BEd লাগে, মানে আমি ভকেশ্যনেল এটা ৱেত মানে আমি আহিছিলোঁ। কিন্তু আহি এতিয়া আমাৰ কি অনুভৱ হৈছে, আমি এতিয়া মানে যিবিলাক কথা BEd অৰিয়েণ্টেড শিকিছোঁ, এনেকুৱা লাগিছে যে অকল টিচিং প্ৰফেশ্যনতে নহয়, আমি ভৱিষ্যতে যিহেতু আমি চবেই এতিয়া মানে গ্ৰেজুৱেটেড নাইবা পোষ্ট গ্ৰেজুৱেটেড, গতিকে এজন মানে এডুকেটেড পাৰ্চন ইন ফিউচাৰ আমি যি প্ৰফেশ্যনতে নাযাওঁ, আমাক এই যিখিনি নলেজ আমি পালোঁ, প্ৰেক্টিকেল অভিজ্ঞতা যিখিনি পালোঁ বা যিকোনো ফিল্ডতে, সেইখিনি মোৰ মতে আমাৰ বহুত কামত আহিব। তোমালোকে কি ভাবা? এইখিনি আমাৰ দৰকাৰী। ঠিকে কৈছা। আচলতে ব্যক্তি এজনৰ যিটো সামগ্ৰিক বিকাশ, সেই সামগ্ৰিক বিকাশত অকল যে এগৰাকী শিক্ষক হ'বৰ কাৰণে বা শিক্ষকৰ পৰীক্ষা দিবৰ যোগ্যতা অৰ্জন কৰিবৰ কাৰণে যে BEd ডিগ্ৰীটো প্ৰয়োজনীয় তেনেকুৱা নহয়। যিহেতু আমি এখন সমাজত থাকোঁ, এগৰাকী নাগৰিক হিচাপে, এগৰাকী সামাজিক ব্যক্তি হিচাপে আমি আমাৰ যি নিজে যিখিনি শিকিছোঁ BEdৰ পৰাই হওক, যিখিনি শিকাৰ জৰিয়তে আমাৰ যি সামগ্ৰিক বিকাশ হৈছে, সেই বিকাশৰ জৰিয়তে আমি হয়তো ভৱিষ্যতে এনেকুৱা নহয় যে প্ৰত্যেকজন BEd প্ৰশিক্ষাৰ্থীয়ে একোজন শিক্ষক হ'ব, কাৰণ ভৱিষ্যতে পোষ্টেই হওক বা আমি যিহেতু আমি নিজে মানে বাস্তৱিক হ'বই লাগিব, আমি প্ৰেক্টিকেল হ'বই লাগিব। যিহেতু সিমান পোষ্ট একেবাৰতে নোলায়ো বা এনেকুৱা হ'ব কিছুমান ক্ষেত্ৰত পোষ্ট ওলাব, আমাৰ বয়স নাথাকিব, বিভিন্ন ধৰণৰ মানে সমস্যা আহিব পাৰে। গতিকে আমি অকল প্ৰশিক্ষণটো লৈছোঁ কাৰণে এইটো মাইণ্ডছেট ৰাখিব নালাগে যে মই একদম টিচাৰ চাকৰিটো পামেই বা মোৰ ঘৰৰ পৰিয়ালৰ ওচৰৰ চুবুৰীয়াখিনিয়ে এইটো ভাবিব নালাগে যে BEd কৰিছে তাই চাকৰি হ'বই বা তাই চৰকাৰী চাকৰিটোৱে পাব। গতিকে সেই শিক্ষাখিনিয়ে, সেই ডিগ্ৰীখিনিয়ে কি কৰে, আমাৰ সামগ্ৰিক বিকাশত সহায় কৰে। লগতে আমাৰ হয়তো আমি এগৰাকী চৰকাৰী শিক্ষক নহ'ব পাৰোঁ, ব্যক্তিগত খণ্ডৰ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আছে বা আমি ধৰি লওক কিছুমানে টিউশ্যন কৰে বা ঘৰুৱাভাৱে শিক্ষা প্ৰদান কৰে। গতিকে তেনে ক্ষেত্ৰত কি হয়, আমি ছাত্ৰ ছাত্ৰীৰ বিকাশত আমি সেই যিখিনি আমি শিকিছোঁ সেইখিনি বস্তু আমি প্ৰেক্টিকেলভাৱে ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰ উপৰিও এতিয়া অকল এনেকুৱা নহয় যে অকল এডুকেশ্যন, ছ'চিয়লজিৰ কথা আছে, ফিলচফিৰ কথা আছে। গতিকে আমি আমাৰ জীৱনৰ দৰ্শনত সেই তত্ত্ববিলাক আমি নিজে অনুধাৱন কৰিব পাৰোঁ, আমি আমাৰ জীৱনত সেইখিনি এপ্লাই কৰিব পাৰোঁ। তাৰ উপৰিও আমি ছ'চাইটি এখনত জীয়াই থাকিবৰ কাৰণে আমাক যিখিনি লাগে, ডিচিপ্লিনেই হওক বা ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰা ডিচিপ্লিন, পাংচুৱেলিটি বা যিয়ে নহওক, এই সকলোবিলাক আচলতে আমি যদিও বা আমি শিকি আহোঁ, মাষ্টাৰ্ছ কৰি ডিগ্ৰী কৰি আহোঁৱেই, তথাপিও যিহেতু আমি অলপ হ'লেও সেই লেভেলতকৈ মেচিয়ৰ্ড হওঁ, গতিকে সেই মেচিয়ৰিটি থকাৰ পিছত যিখিনি বস্তু আমি শিকিবলৈ পাওঁ, সেই কথাখিনি নিশ্চয়কৈ আমাক আগৰ তুলনাত নতুনকৈ আমাক চিন্তা কৰিবলৈ শিকায়, নতুনকৈ আমাক পৰিৱেশটোত সংযোজিত হ'বলৈ শিকায় আৰু তাৰ জৰিয়তে নিশ্চয়কৈ সমাজখনৰ অলপ হ'লেও উন্নতি হয় বা হ'বই। সেইখিনি কথা আমি নিজেও জানো। গতিকে তেনে ক্ষেত্ৰত BEd শিক্ষাৰ আচলতে গুৰুত্ব অপৰিসীম। গতিকে তোমালোকৰ নিজৰ নিজৰ আচলতে কথাৰ দ্বাৰা এইটো বুজাই চাই বা আমি সকলোৱে জানো। গতিকে BEdৰ যোগেদি আমি নিশ্চয়কৈ আমাৰ সমাজত বিভিন্ন ধৰণে পৰিৱৰ্তন সাধন কৰিব পাৰোঁ বুলি আমি ভাবোঁ। আৰু এটা মানে পলিচ টাইপ হৈ যায় আৰু গোটেই ঘৰটো বনোৱাৰ পাছত মানে প্লাষ্টাৰ আৰু এইটো এটা গোটেই বস্তুখিনি এটা ধুনীয়া চিজিল এটা হৈ যায়। যদিও বা মানে জকাটো আছিলে, তাত অক্সিজেনটো কিন্তু BEdে দিছে। টিচাৰ হিচাপে আমি হ'ব পাৰিম, এটা কনফিডেন্ট গতিকে হ'ব পাৰোঁ। লগত এই কৈ থাকোঁতে মোৰ এটা বেলেগ মানে কি তাৰ ৰিলেটেডে আৰু এটা বস্তু আহিছে, এই চাইক'লজি, ফিলচফি এইবিলাকৰ কথা কৈছে, কিন্তু তাৰ লগত ড্ৰামা আৰ্ট এইবিলাক মানে অল ৰাউণ্ড ডেভেলপমেণ্ট আৰু ক'ব গ'লে এতিয়া নহয়, এইকেইটাতো আছে, ড্ৰামা, আৰ্ট, ড্ৰয়িং আছে আৰু বহুত। এতিয়া মই যদি ক'ব যাওঁ, মই কালচাৰেল ক্ষেত্ৰখনৰ পৰা বহুত দূৰত থকা মানুহ, কিন্তু ইয়াত আহি বহুত কিবা কিবি কৰিছোঁ। এনেকৈ তোমালোকৰ কোনটো বেছি এনেকুৱা চাইড BEdত আহি প্ৰকাশ পালে যিটো তুমি ভাবাই নাছিলা যে মোৰ এইটো হ'ব পাৰে?
মই যিহেতু মানে কালচাৰেল প্ৰগ্ৰেমবিলাকত ইমান মানে ভাগ লোৱা নাছিলোঁ, কিন্তু BEdত আহি মোক মানে এনেকুৱা মানে মই ইয়াতে আহি বিৰাট মটিভেট হৈছোঁ, মানে মই ডান্স কৰিব মানে পাৰিছোঁ আৰু অলপ হ'লেও মানে মই শিকিছোঁ। লগতে মই ড্ৰামাও কৰিব মানে আগতে মানে ইচ্ছা কৰা নাছিলোঁ বা মানে লাজ লাগে, সেই ভয় ভাৱটো মানে দূৰ হৈছে। BEdত আহি মানে নিজকে এতিয়া মানে অলপ হ'লেও মানে ড্ৰামা তাৰমানে কৰিব পৰা হৈছোঁ আৰু এনেকুৱা চব ক্ষেত্ৰতে মানে মোৰ মানে কনফিডেঞ্চটো আহিছে আৰু। মোৰ বাবেও সেই ড্ৰামাটো নতুন আছিল, মই কোনোদিন এক্টিং বা কোনোদিন ষ্টেজত কৰা নাছিলোঁ, সেইটো এটা মোৰ নতুন এক্সপিৰিয়েঞ্চ। তাৰ বাবে মানে মই আকৌ নেক্সট কেতিয়াবা কিবা ড্ৰামা হ'লে মানে মই ল'ব পাৰিম বুলি সেইটো কনফিডেন্টটো আহিলে। আৰ্টটো বাৰু আছিল, কালচাৰেলটো আছিল, স্পৰ্টছত তাই খেলাত খুব ভাল, গতিকে সেইটো দিশটো আছে। লগতে বাকীবিলাক দিশৰো যিটো উত্তৰণ ঘটিছে আৰু সেই ড্ৰামাটো মোৰ বাবে নতুন আছিল। আৰু মোৰ বাবে স্পৰ্টছটো প্ৰায় নতুন বুলিয়ে ক'ব পাৰি। মই মানে স্পৰ্টছৰ পৰাও দূৰত থকা মানুহ, কিন্তু ইয়াতে এটা বা দুটা হ'লেও কিবা খেলিছোঁ মানে BEdত, আৰু এইটো প্ৰেক্টিচ আৰু যিহেতু এইটো মানে কি টিচিং নহয়, এইটো ট্ৰেইনিং কৰ্চ, আমি ট্ৰেইনিং লৈ আছোঁ। গতিকে ট্ৰেইনিঙত যি সোমাই আছে আমি চবে কৰিবই লাগিব, কম্পালচৰি। গতিকে আমি পাৰিলেও নোৱাৰিলেও নিজৰ মাজতে ইটো কৰি আমি শিকিছোঁ, আৰু এতিয়া সেইবিলাক লাহে আমাৰ মেমৰি হৈ গৈ আছে। সেইবিলাকে বাকীবিলাক দিশত যদিও কৰি আছিলোঁ স্কুলীয়া দিনৰ পৰা বিশ্ববিদ্যালয়লৈকে কৰিছিলোঁ, যদিও তেতিয়া হয়তো বিশ্ববিদ্যালয় পৰ্যায়ৰ সময়ত এনেকুৱা হৈছিলে যে অকল ভাৰ্চিটি উইকৰ টাইমটোতেই কৰিছিলোঁ। এতিয়া কিন্তু এনেকুৱা নহয়, এতিয়া ৰেগুলাৰ মানে সেইবিলাক কামকে কৰি থকা যায়। আৰু স্পৰ্টছটো হয় বাৰু, সৰুতে আগতে স্কুলত খেলিছিলোঁ, আকৌ এতিয়া এই BEdৰ ফিল্ডত দৌৰি আছোঁ, আৰু সেইখিনি অনুভৱ সেইখিনিয়ে আৰু। গতিকে সকলোৰে মানে কি আৰু এটা বেলেগ নতুন ৰূপ এটা নহ'লেও বা যদিও বা কিছু সময়ত সেইবিলাক দায়িত্বতে হওক বা পঢ়াৰ সময়তে হওক সেইখিনি বস্তু যদিও হেৰাই আছিলে, সেইখিনি বস্তু আকৌ ঘূৰাই পোৱা গৈছে, আকৌ শৈশৱটোক ঘূৰাই পোৱা গৈছে, তেনেকুৱা হৈছে। এতিয়া যিহেতু আমি নিজৰ অনুভৱবিলাক ব্যক্ত কৰিছোঁৱেই বা আলাপ আলোচনা চলি আছে, তাৰ মাজতে আমাৰ এগৰাকী বান্ধৱী পংক্তি, তাইও আমাৰ মাজত উপস্থিত হৈছে। গতিকে তাইৰ পৰাও দুআষাৰ জানিব বিচাৰিম। যিহেতু তুমি এতিয়া BEdৰ দ্বিতীয় বৰ্ষৰো একদম অন্তিম সময়ত আছাহি, গতিকে তোমাৰ এই BEdৰ জাৰ্ণিটো কেনেকুৱা লাগিলে? তুমি BEd কৰি কি ভাবিছিলা আৰু এতিয়া কি পাইছা, বা তোমাৰ এক্সপেক্টেশ্যনটোৰ লগত মিলিছেনে, বা তোমাৰ এই জাৰ্ণিটো আৰু তুমি কেনেধৰণে প্ৰস্তুতি চলাইছিলা, বা তোমাৰ অনুভৱ BEd সম্পৰ্কে অকণমান আমাক জনোৱা। আৰু প্ৰথমে যেতিয়া BEdৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ, তেতিয়া বাৰু ইমান বেছি সময় পোৱা নাছিলোঁ। তেনেকৈ এণ্ট্ৰেঞ্চ দিলোঁ, পালোঁ ইয়াতে। প্ৰথম দিনা যেতিয়া দেওমৰলৈ আহিছিলোঁ, এটা বেলেগ এটা মনোভাৱ হৈ গৈছিলে, কেনেকৈ থাকিম ইয়াত, মানে অলপ মানে ভিতৰুৱা জেগা হৈ পৰে মঙলদৈৰ পৰা। তাৰপিছতে ইয়াতে এদিন দুদিনকৈ যেতিয়া এডমিশ্যন লৈ থকা ষ্টাৰ্ট কৰিলোঁ, লাহে লাহে ইয়াৰ পৰিৱেশৰ লগত মিলিব ধৰিলোঁ, মানুহবিলাকৰ লগতো চিনাকি হ'লোঁ। এনেকৈ বহুতৰ লগত চিনাকি হৈ এটা ভাল মানে ৰিলেশ্যন চবৰ লগতে গঢ় দিলে। তাৰপিছতে এতিয়া ফাইনেলি এবছৰ গ'ল, তাৰপিছতে এতিয়া 2 বছৰ একেবাৰে শেষৰটো অন্তিম মাহ। মনটো অলপ বেয়াও লাগিছে, অলপ ভাল লাগিছে যে ইয়াৰ পৰা যামগৈ, কিন্তু ভাল লাগিছে যে এটা ডিগ্ৰী লগত লৈ যাম। কিন্তু বেয়াও লাগিছে যে চব ফ্ৰেণ্ডছবিলাক আকৌ আমি লগ নাপাম, আৰু সেইটো কাৰণে অলপ বেয়া লাগিছে। এইখিনিতে জনাওঁ যে যিহেতু ধিতিপৰ্ণা এগৰাকী ডিব্ৰুগড়ৰ ছোৱালী আৰু পংক্তি বিশ্বনাথৰ ছোৱালী, গতিকে ইয়াতে নিশ্চয়কৈ সাংস্কৃতিক বা বিভিন্ন ক্ষেত্ৰত আমাৰ বন্ধুমহলৰ মাজত বিভিন্ন ধৰণৰ আদান প্ৰদান চলি আছে। আৰু আমি জনাই সুখী হ'ম যে চয়নিকা আৰু মোৰ লগতে আজি যি 3গৰাকী আমাৰ মাজত উপস্থিত আছে, এওঁলোক 3গৰাকীয়ে ৰুমমেট, আৰু বিভিন্ন ধৰণৰ সোৱাদযুক্ত খাদ্য বনাই থালি দি ষ্টেটাছ দি আমাক দেখুৱাই থাকে। আৰু কেনেদৰে পংক্তি বা ধিতিপৰ্ণা আমাৰ এই জিলাখনত আহি, আমাৰ এই ঠাইখনত আহি মানে একত্ৰিত হৈ পৰিছে, সেইটো জানিবলৈ হ'লে এতিয়া আমি ওচৰৰ হৈয়ে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকলৈ নাযাওঁ, কিন্তু আজি যদি ৰাস কালি ঘোঁৰা বান্ধাৰ দেউল গোটেইবিলাক চাইছে ইহঁতে, মানে এটা অনুষ্ঠান আমি মানে উপভোগ কৰিছোঁ। আৰু মানে আমি পুখুৰীত পাৰৰ মানে সৰু বস্তু বুটলি সেইবিলাক মানে ধুনীয়াকৈ বনাই, মানে 3জনীয়ে মিলি বনাই মেলি খাই, মানে আমি ৰুমত থাকি সেই অনুভৱবিলাক লৈছোঁ। আৰু মানে গোটেই মেমৰিবিলাক, আৰু আমাৰ যোনটো চেনেল হয় ইউটিউব, ইয়াতে কৈ দিছোঁ, তাৰ লগতে আমি ভিডিঅ'বিলাক ছেভ কৰি গৈছোঁ, তাকে আমি পিছলৈ চাব পাৰোঁ বস্তুবিলাক। গতিকে মাতছ ব্লগ। আৰু এতিয়া এনেকুৱা হৈছে মানে মালা গুঠি যাই আছে, আৰু শেষ মুহূৰ্তত মানে গাঁঠিটো দিবলৈ বাকী আছে, আৰু তেনেকুৱা হৈছে। আৰু এতিয়া আমি আজৰি সময়ত
লগ হ'লেও বি এডৰ এতিয়া আমাৰ ছুটি হ'ব বেছি টাইম নাই বেছি সময় নাই তুমি গতিকে আজিৰ এই অনুষ্ঠানটোত যিহেতু আমি বি এডৰ অনুভৱ সম্পৰ্কে বা প্ৰৱেশ পৰীক্ষা সম্পৰ্কে আমাৰ মাজত কিছুমান মানে অনুভৱৰ আদান প্ৰদান বুলিয়ে ক'ব লাগিব যিহেতু অনুৰোধটো আহিছিলে যে বি এডৰ এণ্ট্ৰেঞ্চ সম্পৰ্কীয় ক'বলৈ গতিকে আমি নেক্সট ভিডিঅ'টোত আমি আটাইয়ে বিশেষভাৱে বা বিশদভাৱে বি এড পৰীক্ষাৰ যি প্ৰৱেশ পৰীক্ষা হয় সেই প্ৰৱেশ পৰীক্ষা সম্বন্ধীয় বিভিন্ন ধৰণৰ আলোচনা কৰিম চিলেবাছে হওক বা কেনেধৰণে প্ৰস্তুতি চলাইছিলে প্ৰশ্ন কাকত পঢ়াৰ পৰা আদি কৰি সকলোবিলাক বিষয়ত আমি বিশদভাৱে আলোচনা কৰিম বৰ্তমান আজি এনেকুৱা হৈছে হয় এডুকেশ্যন ৰিলেটেডো হয় কিন্তু নিজৰ মানে নিজৰ লাইফত কিছু মানে আজৰি সময়ত আমি কিছু আলাপ আলোচনা কৰিলোঁ গতিকে আপোনালোক সকলোৱে চাই থাকিব আমাৰ আজৰি ধেমালি চেনেলটো আৰু নেক্সট ভিডিঅ'ত আহি আছে বি এড সম্পৰ্কীয় বিশেষ আলোচনা ইয়াৰ লগতে আমি সকলোৱে আপোনালোকৰ পৰা ধন্যবাদ জনাই বিদায় মাগিছোঁ থেংক ইউ